बाबरी मस्जिद के आदल में एक मस्जिद बनाना चाहिए। कोई माय का लाल पैदा नहीं लिया है, बाबरी मस्जिद बनाएगा। पुनर निर्माण हब ऐतिहासिक बाबरी मस्जिद। एगराकी विधायके प्रतिष्ठा करिब नतुन बाबरी मस्जिद। कत कोने निर्माण करिब नतुन बाबरी मस्जिद जानिবলৈ চাওক আমাৰ এই প্ৰতিবেদন। ইছলাম ধৰ্মী লোকসকলৰ বাবে সুখবৰ। দেশত পুনৰ নিৰ্মাণ কৰা হ'ব ঐতিহাসিক বাবৰি মছজিদ। উত্তৰ প্ৰদেশৰ অযোধ্যাত ধ্বংস হোৱা বাবৰি মছজিদে পুনৰ প্ৰাণ পাব। উল্লেখ্য যে 1992 চনৰ 6 ডিচেম্বৰত একাংশ কৰ সেৱকে ধ্বংস কৰি দিছিল উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা মোগল সম্ৰাট বাবৰৰ স্মৃতি জড়িত বাবৰি মছজিদ। বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ আছিল বুলি অভিযোগ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নেতৃত্বত সংঘটিত হৈছিল সেই ঘটনা। পৰৱৰ্তী সময়ত এই বিষয়টো পাইছিলগৈ আদালতৰ মজিয়া। তেতিয়াৰে পৰা বন্ধ হৈ পৰিছিল ঐতিহাসিক বাবৰি মছজিদ। অৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত মছজিদৰ স্থানত ৰাম মন্দিৰ বনোৱা হয়। কিন্তু দেশৰ লাখ লাখ ইছলাম ধৰ্মী লোকৰ উপাসনাস্থলী বাবৰি মছজিদ নিৰ্মাণ কৰা নহ'ল, যাৰ বাবে হতাশ হৈ পৰিছিল দেশৰ মুছলমানসকল। ইছলাম ধৰ্মী লোকসকলৰ মনৰ কামনা পূৰণ কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে এগৰাকী বিধায়ক। পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক হুমায়ুন কবিৰে নতুনকৈ নিৰ্মাণ কৰিব বাবৰি মছজিদ। বিধায়কগৰাকীয়ে কৰা ঘোষণা অনুসৰি মুৰ্ছিদাবাদ জিলাৰ বেলডাংগাত পুনৰ প্ৰতিষ্ঠা কৰা হ'ব বাবৰি মছজিদ। বিধায়ক হুমায়ুন কবিৰে নিজৰ উপাৰ্জনৰ পৰা 1 কোটি টকাৰে মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিব বুলি সদৰি কৰিছে। बाबरी मस्जिद के आदल में एक मस्जिद बनाना चाहिए। बाबरी मस्जिद को भित्ति स्थापन करना पड़ेगा। बाद में 4 साल 5 साल तो लगेगा। पैसा मुसलमान लोग की देगा, मैं भी 1 करोड़ रुपया देगी। হুমায়ুন কবিৰৰ এই ঘোষণাই দেশৰ ইছলাম ধৰ্মী লোকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে। नेशनल डेस्क एनवी लाइव। बाबरी मस्जिद के आदल में एक मस्जिद बनाना चाहिए। बाबरी मस्जिद को भित्ति स्थापन करना पड़ेगा। बाद में 4 साल 5 साल तो लगेगा। पैसा मुसलमान लोग की देगा, मैं भी 1 करोड़ रुपया देगी।